হাই হেল্ল' গাইজ অকল মই লৈ আছোঁ আপোনালোকৰ বাবে অন্য এটা ভিডিঅ'। এয়া হৈছে 4 জানুৱাৰীৰ ভিডিঅ'। 2024 চনৰ মানে 4 জানুৱাৰীৰ দিনাখনি আমি আমাৰ ঘৰৰ চোতালত পেলাইছিলোঁ অলপ মাটি। সেইকাৰণে আমি দুইজন অলপ ব্যস্ত হৈ আছোঁ আৰু মাটি পেলাইছোঁ মানে আমাৰ চোতালখন মানে অলপ চাপৰ হৈ আছে, মিলাবৰ কাৰণে অলপ মাটি পেলাইছোঁ। আৰু আনফালে চক নাকি হৈ গ'ল অৱস্থা, একদম মানে মাটি প্ৰথম গাড়ী পেলাইছিলেহে, পেলাওঁতে চকা একেবাৰে ফচি গ'ল। আৰু আনফালে লৈছোঁ মই আজি ছাগলী মাংস, টাউনফালে গৈছিলোঁ আৰু অলপ ছাগলী মাংস লৈ আহিলোঁ। যিহেতু আমাৰ ঘৰত আলহী আহি আছে, আমাক মানে হাজবেণ্ডে গৈ মানে নিমন্ত্ৰণ দিছিলে তেখেতৰ পেহাকক আৰু লগতে আমাৰ দেউতা। আৰু মই এতিয়া বনাই আছোঁ মটন কাৰী আলহীৰ কাৰণে। আৰু আমাৰ মিষ্টাৰ হাজবেণ্ডে আনফালে বাহিৰত লাগি আছে, মাটিবোৰ অকণমান মিলাই আছে। আৰু তেখেতে ক'লে যে অকণমান সোনকালে মাংস চব্জিখন বনোৱা আৰু খাই পিনি মই ডিউটিত যাওঁ বুলি। সেইকাৰণে মই অকণমান খলিকৈ মাংস চব্জিখন বনাই দিছোঁ। দুপৰীয়া সাঁজটো তেখেতে খায়ে এতিয়া বোলে ডিউটিত যাব, সেইকাৰণে তেখেতক দি দিলোঁ আগতীয়াকৈ। আৰু আহি গ'ল আমাৰ আলহী। এয়া হৈছে মোৰ শহুৰ দেউতা আৰু মোৰ শহুৰ দেউতাৰ লগত আহিছে পেহা, মানে আমাৰ মিষ্টাৰ হাজবেণ্ডৰ পেহা, লগতে মানে মোৰো পেহা। ইয়াত তেখেতসকলক মই বাঢ়ি দি আছোঁ ভাত। দুপৰীয়া সাঁজটো আমাৰ ঘৰতে খাবৰ কাৰণে তেওঁলোকক নিমন্ত্ৰণ কৰিছিলোঁ। আৰু তেওঁলোকক খানা দিয়াৰ পিছত আমিও খাই ল'লোঁ দুপৰীয়া ভাত। আৰু ইয়াৰ পিছত আমাৰ নেহা চাই গধূলি সময়ত লগাই আছে লিপষ্টিক, একদম পূৰা লিপষ্টিক লগাই দিছে তাৰ বায়েক মানে আমাৰ পেহী নাতি, ঠিক আছে, পেহী নাতি মানে তাইৰ বায়েক। আৰু মই কৈ দিলোঁ নেহাচাক যে তুমি ইমান সৰহকৈ লিপষ্টিক লগাইছা, বান্দৰৰ নিচিনা লাগিছে দেখিবলৈ। আৰু খঙতে আহি পানি তাই মোক পিটিছে জোৰকৈ। আৰু আমি গৈ পালোঁগৈ এতিয়া বাৰ্থডে। এয়া হৈছে বাৰ্থডে কেক, এয়া আমাৰ বাইদেৱে বনাইছে, আমাৰ হেড ছাৰৰ বাইদেউ। আৰু হেড ছাৰৰ ল'ৰাটো এয়া বাৰ্থডে আছিলে, যিহেতু আমি তাত গ'লোঁ। মাজতে ব্ৰেক দি আপোনালোকক এটা গান শুনাই ল'লোঁ আৰু অলপ ডান্স দেখাই দিলোঁ। কেনে লাগিলে? এয়া আমাৰ ছাৰৰ ছোৱালীয়ে গোৱা গান। আৰু আমি মানে বহুত বেছি ফূৰ্তি কৰিলোঁ তাত, অলপ ইউনিক টাইপৰ হৈ গৈছিলে, সকলোৱে নাচিলে গালে ফূৰ্তি কৰিলে। प्यार करेंगे तुझ पे मरेंगे, धक धक दिल ये करेंगे। ये लंबी रातें, अकली मुलाकातें, देखा जो तुझे जानम हुआ है बुरा। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমাৰ জীৱনটো খন্তেকীয়া, ইমান কামৰ ব্যস্ততাৰ মাজত থাকোঁ, কেতিয়াবা বাৰ্থডে পাৰ্টি এটা বা কিবা এটা ৰিজনত আমি অকণমান আনন্দ কৰোঁ, ধেমালি কৰোঁ। এয়াই হৈছে আমাৰ বাবে সুখ আৰু আনন্দ। ভিডিঅ'টো চাই কেনে পালে? এয়াই আমাৰ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত কৰা অকণমান হাঁহি ধেমালি আপোনালোকক দেখালোঁ। কেনে পালে জনাবলৈ কিন্তু একদমেই নাপাহৰিব। যদি ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।